চাওক প্ৰথম কথাটো হ'ল কংগ্ৰেছৰ পৰাজয়ত আমি সকলোৱে দুখ পাইছোঁ, এইটো সঁচা কথা। আৰু ইয়াৰ কাৰণ কি কি আছে সেইখিনিও উলিয়াব লাগিব। কাৰণখিনি নুলিওৱাকৈ কাকো দুখ দিয়াটো উচিত নহয়। মই ভাবোঁ আমি খুব সোনকালে কাৰণ উলিয়াব পাৰিম, আৰু কাৰণৰ পিছত কি পদক্ষেপ লয় সেয়া হাইকমাণ্ডৰ কথা। মই আগতেও কৈছিলোঁ, হাইকমাণ্ডে যেনেকৈ মোক দায়িত্ব পালন কৰিবলৈ দিব, কংগ্ৰেছৰ এজন নিষ্ঠাৱান কৰ্মী হিচাপে সেইখিনিকে কৰিম। কংগ্ৰেছৰ বাহিৰে অন্য দলৰ কথা মই ভাবিবই নোৱাৰোঁ, কাৰণ মই কংগ্ৰেছৰ নিমখ খোৱা বুলি ক'লে ৭২ চনৰ পৰা নিমখ খাই আছোঁ। এতিয়া মানে বিজেপিয়ে যিটো কৈছে যে আপুনি সভাপতি দায়িত্ব ল'ব লাগে, গৌৰৱ গগৈৰ পদত্যাগ কৰিব লাগে, এই কথাটোক লৈ কি ক'ব মানে? নাই, এইটো বিজেপিয়ে ইমান চিন্তা কৰা উচিত নহয়। কিয় তেওঁলোকে এনেকৈ কৈছে মই নাজানো। সেইটো আমাৰ দলৰ হাইকমাণ্ড আছে, হাইকমাণ্ডে চিন্তা কৰিব কি কৰিব লাগে কি কৰিব নালাগে। আৰু দায়িত্ব দিলে ল'ব নিশ্চয়। মই একো কামৰ পৰা আজিলৈকে পিছ হুহুকা নাই। এইবাৰো মোক হাইকমাণ্ডে সুধিছিলে আপুনি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নে নকৰে। মই তেতিয়া কৈছিলোঁ দলে টিকট দিলে কৰিম, আৰু সেয়া মই ৰিজাল্টৰ কিবা কথা চাই পেলাই কোৱা নাছিলোঁ, কাৰণ দলক যেনেকৈ দলে দায়িত্ব পালন কৰিব দিব তেনেকৈ মই কৰিবলৈ সাজু। আৰু মুখ্যমন্ত্ৰীয়ে আৰু এটা কথা কৈছিলে, আপুনি দলে দায়িত্ব দিলে ল'ম বুলি কৈছে, আৰু মুখ্যমন্ত্ৰীয়ে কৈছিলে দুটা ভৱিষ্যতবাণী আপুনি হাৰিব বুলি কৈছিলে, হাৰিলে, আৰু হাৰি পেলাই আপুনি বিজেপিলৈ যাব। এতিয়া এইটো দেখা যাওক, মই কিন্তু সেইটো ভবা নাই, কাৰণ মোৰতো মুখ্যমন্ত্ৰীৰতো অৱস্থাটো টাইট হৈছিলে, আপোনালোকে জানেই। তেখেতে কংগ্ৰেছত ইমান দিন থাকিলে। এতিয়া যদিও কংগ্ৰেছ পদত্যাগ কৰি যিদিনাখন তেওঁ দিল্লী গৈছিল, দিল্লীত গৈ RSSৰ শাখা এটাত গৈ পেলাই তেখেতে এটা টুইট দিছিলে, যদি সেই টুইট ডিলিট কৰা নাই বৰ্তমানৰ এক্সত আপোনালোকে চাব। তেওঁ লিখিছে, আজি পৰম শান্তি পাইছোঁ বুলি লিখিছিলে RSSৰ শাখাটোত, কংগ্ৰেছৰ পৰা পদত্যাগ কৰি গৈয়ে। মোৰ কেনেকুৱা কথা নাই, মোৰ কোনো শাখা চাখাত যাবলগীয়া নাই, প্ৰথম কথা। আৰু দ্বিতীয় কথাটো হ'ল, মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ বিষয়ে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকোঁতে তেওঁলোকৰ যি পাৰ্লিমেণ্টাৰী বৰ্ডৰ সভাত চেগা অফ স্কেমছ কংগ্ৰেছ গভৰ্ণমেণ্টৰ উলিয়াইছিল। তাতে গোৱা চৰকাৰৰ পানী যোগান আঁচনি আৰু অসম চৰকাৰৰ পানী যোগান আঁচনিৰ দুটা বৃহৎ কেলেংকাৰী হৈছে বুলি কৈছিল। গোৱাত CBI তদন্ত হ'ল, গোৱাৰ মুখ্যমন্ত্ৰী বা অন্যান্য মন্ত্ৰীসকল জেললৈ গ'ল। অসমত সেই একেই চৰকাৰে একেখন কাগজতে যি দুটা কেলেংকাৰীৰ কথা লিখিলে, অসমৰ সেই কেলেংকাৰীৰ ফলটো এতিয়ালৈকে পাই আছোঁ। যিটো 2010 চনতে আমি পানী খাবলৈ পাব লাগিছিল, আজি 16 বছৰ পিছতো পানী খোৱা নাই গুৱাহাটীত যি 4টা আঁচনি। আৰু তাতেতো সেই আমেৰিকান কোম্পানীক উৎকোচ দিয়া বুলি ফেডাৰেল কোৰ্টত যিখিনি কথা আহিছিলে, তাৰ পৰৱৰ্তী সময়তহে আমাৰ মুখ্যমন্ত্ৰীয়ে বিজেপি গমন কৰিছে। সেই গতিকে তেওঁ কেলেংকাৰী কৰিছিল, কেলেংকাৰীৰ পৰা হাত সাৰিবলৈ ৱাশ্বিং মেচিনত সোমালে, যিটো ৱাশ্বিং মেচিন বুলি কয়। মোৰতো তেনেকুৱা একো নাই। মোক অলৰেডি প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিলে, সেইখিনি সময়ত CBIক মোক পশুখাদ্য কেলেংকাৰী দিছিলেই, আৰু সেই কেলেংকাৰীৰ এতিয়ালৈকে জাষ্টিচ দিলেই দি জাষ্টিচ ডিনাইড বুলি সদায় কওঁ। আৰু পলিটিচিয়ানসকলৰ কাৰণে স্পেচিয়েল কোৰ্ট কৰাৰ কথা আছিল, যাতে তেওঁলোকে তাৎক্ষণিকভাৱে ন্যায় পাব পাৰে। কিন্তু মইতো 98ৰ পৰা ফচিয়ে আছোঁ। সেই গতিকে মোৰ তেনেকুৱা আৰু ভয় খাবলগীয়া, বিজেপিত যাবলগীয়া একো কৰিব লগা নাই। ভৱিষ্যতবাণীটো মিছা হ'ব, 100% মিছা হ'ব। এতিয়া ভূপেন বৰা ডাঙৰীয়াই কি ক'লে আপোনালোকে শুনিছে নহয়, বিজেপিৰ চোৰাংচোৱা মই আছিলোঁ বুলি কৈছে। তেনেহ'লেতো তেওঁ যোৱাটোতো আৰু চোৰাংচোৱা কাম শেষ হোৱাৰ পিছত গুচি আহে নিজৰ দেশলৈ। ধুৰন্ধৰ চিনেমাখন চালোঁ, দ্বিতীয়খন, তাত দেখা পাইছোঁ পাকিস্তানত কাম শেষ কৰি গুচি আহিছে। প্ৰদ্যুৎ দাটো মই অলপ মোৰ কাৰণে হাতৰে হ'ল অৱশ্যে।